জেগাই আহি পালোহি নহয় কি ধুনীয়া লাগিছে মানে ভিউটো প্ৰথমে আপোনালোকক দেখাই লওঁ তাৰপিছত মই ৰুম টুৰ দিম গাইজ টয় ট্ৰেইন আপোনালোকৰ আগত মোক কৈছে এওঁ মোক সেইটো সাৰপ্ৰাইজ দিব হাই গাইজ সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে এতিয়া আমি ৰেডি হৈছো মইতো ফুল ৰেডি হৈ আছো ইহঁতি ৰেডি হৈছে আৰু আমি এতিয়া নেপালৰ পৰা যাম নেপালৰ পৰা আমি বৰ ধুনীয়া জেগা এডোখৰলৈ যাম আজি আৰু আমি মানে এনজিবি হৈ কেনে নাযাওঁ এনজিবি হৈ গ'লে মানে সেইফালে আৰু জেগা বেলেগ মানে চাবলৈ নোৱাৰিম বা দূৰো হ'ব ইয়াৰ পৰা নেপালৰ পৰা ডাইৰেক্ট বোলে এটা শ্বৰ্টকাটিং ৰাস্তা আছে আমি য'ত যাম সেই জেগাটোলৈ আৰু ৰাস্তাত বোলে বৰ ধুনীয়া জেগা এটা পাই চাই যাব পাৰি সেইটো কালি দাদা এজনে ক'লে ময়ো দেখা নাই আমিও দেখা নাই আপোনালোককো দেখাম আমিও চাম সেই জেগাটো হৈ যাম আপোনালোকে ব্লগটো একেবাৰে শেষলৈকে চাই থাকিব ক'ত যাম কি আপোনালোকেতো গম পাবই দেখা পাবই আৰু সেই জেগাটো বোলে কোৱা মতে চিনেমাত দেখুওৱা নিচিনা বুলি কৈছে সেয়াই আৰু কেনেকুৱা আমিও নাজানো আৰু সেই জেগাটো হৈ গৈ আমি বহুত ধুনীয়া জেগা এডোখৰলৈ আজি যাবলৈ ওলাইছো তাত আমি দুদিন হ'ব দুদিন আমি ষ্টে কৰিম তাৰপিছত আকৌ আমাৰ ৰিটাৰ্ণ টিকেট আছে এতিয়া যাবলৈ বুলি ওলাইছো ভাতকেইটা একেবাৰে খায়ে যাম ইয়াতে আন্টিক ইয়াতে বনাবলৈ কোৱা হৈছে আমি ভাত খাই মেলি ওলাই একেবাৰে যাম আৰু গাড়ী ইয়াতে বুক কৰিছে ইয়াৰে পৰা যদি আমি সেই জেগাটোলৈ যাওঁ তেতিয়া অলপ মানে আমাৰ খৰচাটো অকণমান কম হয় নহ'লে নেপালৰ পৰা ডাইৰেক্ট যদি মানে সেই জেগাটোলৈ এনজিবি হৈ কেনে আমি যাওঁ তেতিয়া বহুত বেছি মানে ভাড়া ইয়াতে কৈছে সেইকাৰণে এওঁ ক'লে যে ডাইৰেক্ট আমি নেপাল হৈয়ে যিহেতু যাব পাৰি তেনেহ'লে এইফালে দিয়ে যাওঁ সেইকাৰণে এতিয়া যাবলৈ ওলাইছো আৰু আজি ইয়াৰ ৱেডাৰটো কি ধুনীয়া ৱেডাৰ নহয় একদম বৰষুণ ঠাণ্ডা হাৱা আৰু ইয়াতে যদি ইমান বৰষুণ ঠাণ্ডা হাৱা তেনেহ'লে তাত কি হৈছে তাততো চাগে একদম বহুত ঠাণ্ডা হৈছে তাতে আমি ঠাণ্ডাৰ কাপোৰো নানিলো ইমান ঠাণ্ডা হ'ব বুলি ভবাও নাই হয়তো তাত কিনি ল'ব লগাও হ'ব পাৰে সেই আৰু ইয়াতে আমাৰ ঠাণ্ডা লাগি গৈছে অৱশ্যে দেই কালিৰ পৰা তাততো চাগে আৰু ফগে নধৰা হৈ আছে তেনেহ'লে আপোনালোকে গম পাইছেই চাগে ক'ত যাব পাৰোঁ আপোনালোকে গেছ কৰিব হা আমি ক'ত যাম আৰু ব্লগটো শেষততো গম পাবই আপোনালোকে আমি ক'ত যাম দেখামেই সেয়াই আৰু এয়া চাব হা কি ধুনীয়া ৱেডাৰ মাৰিছে মোৰ চুলি ফ্ৰক চব উৰি গৈছে মাজনীক আজি মই ফ্ৰক এটা পিন্ধি ল'ব দিছো তাততো নোৱাৰিবই চাগে আৰু তাততো ঠাণ্ডা হ'ব এয়া পিন্ধিব নোৱাৰিবই ইয়াতে বোলো পিন্ধি লোৱা সেইটো কাৰণে বহুত ধুনীয়া ৱেডাৰ একদম বৰষুণ এয়া চাওক লাষ্ট বাৰৰ কাৰণে এই গাৰ্ডেনখন চাই লৈছো আপোনালোকেও চাই লওক লাষ্ট বাৰৰ কাৰণে গাৰ্ডেনখন আজি কিন্তু ইয়াত মানুহে বহুত ভাল পাইছে দেই ইয়াত ট্ৰিটমেণ্ট কৰিবলৈ অহা মানুহখিনিয়ে বহুত ভাল পাব আৰু ইমান ধুনীয়া ঠাণ্ডা হৈ আছে আৰু মোৰ লুকছটো কেনেকুৱা লাগিছে ক'ব হা মই আজি চুলিখিনি ধুই দিলো একদম মানে হেৰি লাগি গৈছিলে মই ধুলো তেল লগাই কালি অইলিং কৰিলো দুইজনীয়ে কৰি লৈ কেনে আজি ধুই দিছো তাত বা ধুব পাৰিম নে নোৱাৰিম কিমান বা ঠাণ্ডা হ'ব সেই জেগাটোত সেইকাৰণে আৰু চুলিখিনি সেইকাৰণে ধুই দিছিলো শুকাবলৈ দিছো অলপমান আৰু মই এটা লগাইছো ব্লেক টপ আৰু ডেনিম জিন্স আজি এইটোৱে লগাইছো আৰু মানে তাত বা কিমান ঠাণ্ডা সেইটো কাৰণে এইবোৰ পিন্ধিবলৈ নাপাবও পাৰো সেইকাৰণে এইটো টপটো আজি লগাই ললো সেয়াই আৰু এওঁতো ভাল লাগিছে বুলিয়ে কৈছে আপোনালোকে জনাব মোক কেনেকুৱা লাগিছে আজি ঠিক আছে তেনেহ'লে কেনেকুৱা লাগিছে জনাব ঠিক আছে তেনেহ'লে এতিয়া আমি ওলাই যাওঁ বেগ ৰেডিয়ে হৈ আছে আকৌ গৈ থাকিম দেখাই থাকিম আপোনালোকক চাই থাকিব গাইজ এতিয়া আমি যাবলৈ ৰেডি হলো বেগ চেগ লৈ মানে একদম ফুল ওলালো তাৰপিছত ড্ৰাইভাৰজনে কৈছে কি বোলে আমি যোনটো চাইডে যাম বুলি ভাবিছিলো সেইফালে যাব নোৱাৰি বোলে বহুত বেছি মানে ইয়াত বৰষুণ দিয়াৰ কাৰণে লেণ্ডশ্লাইড হোৱাৰ চান্স আছে বুলি কৈছে ৰাস্তাটোতো পাহাৰীয়া ৰাস্তা এতিয়া মানে ইমান ৰিস্ক লৈনো কিয় যাম আমি এনেকে সেইকাৰণে ক'লো সেইফালে নাযাওঁ আৰু শিলিগুৰি হৈয়ে যাম বুলি ক'লো কিন্তু বহুত মন আছিলে জেগাটো চাবলৈ মই তললৈ গৈছিলো আমি ভাত খাবলৈ ভাত পানী খালো আমি তেতিয়া মানে চাইছিলো জেগাটোৰ পিকচাৰ বহুত ধুনীয়া জেগা মানে ইমান ধুনীয়া জেগাটো হৈ যাবলৈ এতিয়া মনো আছিলে কিন্তু ইমান ৰিস্ক লৈ নাযাওঁ আৰু এওঁ তাকে ক'লে বলক বোলে শিলিগুৰি হৈয়ে যাম
শিলিগুৰি হৈ যাম বুলি ক'লে আৰু এতিয়া সেইকাৰণে ওলাইছো বহুত বেছি বৰষুণ বাৰু হয়ও সেইটো উপায়ো নাই এতিয়া ড্ৰাইভাৰে যদি লেণ্ডশ্লাইড হয় বুলি কৈছে আৰু আমি জবৰদস্তি কৰি কিয় যাম বাৰু ইমান মানে হেৰি কৰি এতিয়া ঠিক আছে এতিয়া ওলাইছো গাড়ী তলত লাগিয়ে আছে আৰু এওঁ গ'ল বেগ চেগ লৈ আমি কেইটা গৈ এতিয়া উঠিমগে আৰু গাইজ আমি বহিলো গাড়ীত ইমান বৰষুণ বাহিৰত মাজনীক সেইফালে দিছো বেটা মাজত এওঁ আগলে বহিছে এখন ভাল পাওঁ গাড়ীখন আহল বহল এখন কি গাড়ী হা জেট এইখনত আৰাম লাগিছে বাৰু বহি আহি আছো এতিয়া আমি আৰু যোনটো জেগালৈ আমি যাম বুলি ভাবিছিলো জেগাটোৰ নামটো হৈছে কি কন্যাম ইষ্ট নেপালৰ ফালে আছিলে কন্যাম বুলি আৰু সেইফালে এতিয়া যাব নোৱাৰি বৰষুণৰ কাৰণে একদম মানে মনটো মোৰ বেয়া লাগি গ'ল এনে ফটোত দেখোতে বৰ ধুনীয়া আছিল জেগাটো দাদাকেইজনে কৈছে বৰষুণ নিদিয়া বতৰত আহিবলৈ সেইফালে তেতিয়া গ'লে বৰ ধুনীয়া মানে জেগা আছে চাব পাৰি মন্দিৰ আছে এনেকুৱা এতিয়া গৈ আছো আৰু লেণ্ডশ্লাইডৰ কাৰণে আচলতে অলপ খেলি মেলিও হ'ল মানে তেওঁলোকে জনা নাছিলে যে মানে লেণ্ডশ্লাইড হ'ব পাৰে বুলি এই ড্ৰাইভাৰ দাদা সেইফালে গৈয়ে থাকে ন তেওঁৱে ক'লে মানে যে এইফালে ৰিস্ক লৈ যাব নালাগে বুলি সেইটো কাৰণে আৰু এতিয়া ইমান বৰষুণ বাহিৰত বাই বাই নেপাল এতিয়া আমি গৈ আছো আইয়া আমি এতিয়া বৰ্ডাৰ ক্ৰছ কৰিম এখন ব্ৰিজ হয় এই ব্ৰিজখন ক্ৰছ কৰাৰ পিছতে সিফালে ইণ্ডিয়া পায় আমি আকৌ এখন বেলেগ গাড়ীত উঠিলো এখনতে আমি তালৈ যাম আৰু অকমান আছে আৰু বৰ্ডাৰ ক্ৰছ কৰিবলৈ আজি চবতে বৰষুণ নেকি বাৰু ন যিমান দূৰ আহিলো এতিয়ালৈকে বৰষুণে পাই আহিছো আমাৰ ঘৰলৈকে 487 এইফালে চেকিং চলি আছে আপুনি কি দেখাব সিহঁতক অলপ খং কৰিলো মই ৰাতিপুৱা ইন'ভা দিম বুলি কৈ কিনে দালালি কৰিছে আৰু বেয়া নাপাব এইখন কিন্তু এইখন নতুন গাড়ী আকৌ এখন ভাল ন মানে বাবাদাই মিনটোৱে লোৱা সময় অৰফেলিছে এইখনে কিনিছে নি সি আকৌ এনেকুৱা এখনে লৈছে বোলা এৰি থৈ আহিলে নি আকৌ তেনেহ'লে বোলে আই কাৰ্ড চাই কাৰ্ড এৰি থৈ আহিলে চেছে আৰু গাইজ আমি ক্ৰমান্বয়ে ওপৰলৈ আহি আছো এতিয়া অলপমান ৰখি লৈ কফি খালো কফি বনাই আনিছিলো মজা ৰ'দ মস্ত ভিউ কি মজা ভিউ কেনেকুৱা লাগিছে
এনেকুৱা ধুনীয়া জেগা আহি পালোহি নহয় কি ধুনীয়া লাগিছে মানে কেমেৰাত একো গমেই নাপাব মানে খালী চকুৰে কিমান ধুনীয়া লাগিছে ৱাও নামি দিওঁতে তেওঁ কাঠা দৰত গুচি গ'ল ৱাও ইমান ধুনীয়া গাইজ এয়া খাবলৈ আনি দিছিলে আমি পাবলৈ আৰু বহুত দূৰ আছে প্ৰায় আৰু 1 ঘণ্টা আছেই এয়া ৰাস্তাতেহে এয়া ইমান ধুনীয়া ভিউ দেখি আৰু ৰখিবই নোৱাৰিলোঁ নহয় নামিলোঁ ধুনীয়াকৈ চালোঁ এতিয়া বৰ্তমান ফগে মানে আৱৰি ধৰিছে এয়া এফালে মাটি আছে উঠো বৰ্তমান গৈ থাকোঁ হা হা ঠিক আছে toy train আমি পাই গ'লোহি ठीक है देखा खाली टाइटल में वेले लिया मुखन उलिए दियो ताई वीडियो से দাদা দিলে হল দাদা আছে हां दादा से পাই গ'লো এইটোৱে ৰুম অ' ভিউ থকা ধুনীয়া গাইজ আমি দাৰ্জিলিং আহি পাই গ'লোঁ ইমান ধুনীয়া ভিউ থকা এটা ৰুম লৈছোঁ নহয় 4 বেডৰ হয় ভিউটো প্ৰথমে আপোনালোকক দেখাই লওঁ তাৰপিছত মই ৰুম টুৰ দিম ৱাও আমাৰ ৰুমৰ পৰা এইটো ভিউ ইমান ধুনীয়া ৰ'দ ওলাই আছে নহয় আৰু গোটেই ডাৱৰে আৱৰি আছে পাহাৰখন আকাশখন একেবাৰে যেন ওচৰতে চুইয়ে পাম এতিয়া এনেকুৱা হৈ আছে বৰ ধুনীয়া লাগিছে দেই হোটেলখনৰ এয়া ফ্ৰণ্টতে সোফা আছে চেয়াৰ বহিব পৰাকৈ বাহিৰত আৰু এইটো আমাৰ ৰুমটো আমি 4 বেডৰ ৰুম লৈছোঁ ইয়াতো টেবুল আছে 2খন বেড আছে আৰু এফালেও এখন টেবুল আছে আৰু এফালে সোমাই যাব লাগিব এইটো ৰুম ইহঁতি শুলেই ইয়াতে ঠাণ্ডা লাগিছে তাৰপিছতে এইটো ৱাৰ্ড্ৰব আছে ইয়াতে 2টা আছে এফালেও তাৰপিছতে আৰু এফালে বাথৰুম আছে অঁ টিভি আছে চব আছে আৰু বেলকনিটো এফালে নাই কিন্তু ভিউটো বহুত ধুনীয়া ইয়াৰ পৰাই আমাৰ এয়া ভিউ এনজয় কৰি কৰি বহিলেই বেলকনি নাই যদিও ধুনীয়াকৈ ইয়াৰ পৰা ভিউটো এনজয় কৰিব পাৰি আৰু এয়া ভিউটো আপোনালোকক দেখালোৱে ধুনীয়া ভিউ আৰু ৰ'দটো কি ধুনীয়াকৈ আহিছে দিছে নাই আৰু ঠাণ্ডা জেগাৰ ৰ'দটো লৈ মজা লাগে আমাৰ তাত আকৌ এতিয়া ৰ'দত বহিব লাগিলে চেচেই আৰু আৰু এইজনী মই এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰোঁ আৰু কৰি মেলি কাপোৰ চেঞ্জ নকৰোঁৱে নেকি ন চেঞ্জ নকৰোঁ আৰু অলপমান এতিয়া ওলাই যাম আৰু কফি খাম কফি গৰম কৰিবলৈ পানী গৰম কৰিবলৈ ইয়াতে জাৰো দি থৈছে ভাল লাগিছে ৰুমটো ধুনীয়া বাৰু আপোনাৰ কেনেকুৱা লাগিছে মজা পছন্দ পচন্দ হৈছে
আৰু মালিকজন কোন হয় আপোনাৰ? মোৰ লগৰ ল'ৰা ককাই, অকণমান ডাঙৰকৈ কওক, নুশুনিবই। মোৰ বন্ধু এজনৰ ককাই। আমি সৰু লগৰ, আমাৰ গুৱাহাটীৰ হয়, গুৱাহাটীৰ মানে ৰঙিয়াৰ হয় একচুৱেলি। মোৰ লগৰটো এই গুৱাহাটীত থাকে, পাঞ্জাৱাৰী, ককায়েকৰ হয়। তাকে চিনাকি মানুহ, নিজৰ জেগাৰ মানুহৰ হোটেল, সেইকাৰণে আমি ইয়াতে আহিলোঁ। আৰু হোটেলখন হেৰিয়েদি বনোৱা, বাঁহেদি বনোৱা ন এইখিনি? এইবিলাক কাঠ, কাঠেদি বনোৱা আছে এইবিলাক। পাপা ভাল লাগিছে, ধুনীয়া। আৰু বহুত বেছি ঠাণ্ডা এতিয়া লগা নাই, যিমান ভাবিছিলোঁ। ৰাতিলৈ লাগিব চাগে ন ঠাণ্ডাটো? তাকে মানুহজনে এবাৰ মোক কিবা এটা ঠগালে, সেইটো এতিয়া আপোনালোকৰ আগত মই কওঁ নে নকওঁ? এই মানুহজনে মোক কিবা এটা ঠগালে। কি ঠগালে কৈ দিওঁ নি? নকম। মই ছাৰপ্ৰাইজ দিম নহয়। সেইটো ছাৰপ্ৰাইজ দিব গাইজ, আপোনালোকৰ আগত মোক কৈছে এওঁ মোক সেইটো ছাৰপ্ৰাইজ দিব। এতিয়া দিয়ে নে নিদিয়ে চাই লওঁ। প্ৰুফ আছে। অঁ, মই প্ৰুফ থৈ দিছোঁ। এওঁ মোক দিম বুলি কৈছে। এই ধুনীয়া দাৰ্জিলিঙৰ এই ভিউ লৈ লৈ বহি বহি ধুনীয়াকৈ তেওঁ মোক প্ৰমিছ কৰিছে ছাৰপ্ৰাইজ দিব। দিবনে? সঁচাকৈ? অঁ, চব সাক্ষী আছে দিম বুলি। অঁ, দিব কিন্তু। মই যাতে আকৌ বিচাৰিব লগা নহয়। তাকে এতিয়া আকৌ ওলাই যাম আৰু অকণমান কফি চফি খাই লওঁ। ইমান ভাল লাগিছে। আমাৰ তাত ইমান গৰম, ইয়াত ইমান ধুনীয়া ৱেডাৰ। ইয়াতে মই যেন থাকি যাম 1 মাহ মানৰ কাৰণে ন। আপুনি ট্ৰেন্সফাৰ লৈ লওক, আপুনি ইয়ালৈ ট্ৰেন্সফাৰ লৈ লওক, আমি গুচি আহোঁ ইয়ালৈ ন। ইয়াত থাকিলে মই বগা হৈ যাম একদম পুৰা। কি কয় এইটো? কি